এজনীৰ দিনক দিনে কেলা উৎপাতটো বাঢ়িবলৈ ধৰিছে। প্ৰথমতে আছিলে কেলা ঘণ্টা, তাৰপিছতে হ'ল ঘণ্টা, এতিয়া হবলৈ ধৰিছে কেলা লেংটা। যিমানখিনিলৈকে মই গম পাওঁ এই হৈছে কেলা তৃতীয় লিংগ। এতিয়া অলপ বনাই মেলি লৈছে, তাৰপিছত আহি গৈছে কৰিবলৈ কেলা সমাজ ধ্বংস। প্ৰথম কথা, তই এইবিলাক কেলা অৰ্ধনগ্ন নাচবিলাক দি তহঁতৰ কেলা যিটো তৃতীয় লিংগৰ কমিউনিটি আছে সিহঁতক তই বদনাম কৰিছ। আৰু দ্বিতীয় কথা, এজনী ছোৱালী হিচাপে নাচি মহিলা সমাজকো তই কেলা লজ্জিত কৰিছ। এনেকুৱা কিছুমান জাবৰক এনেকে এৰি দিব নালাগে। সেয়েহে তোমালোকে এটা কাম কৰিবা, এই ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি দিবা, যাতে সিহঁতৰ কমিউনিটিৰ যি মানুহবিলাক আছে সিহঁতি পায়। আৰু সিহঁতি যেতিয়া পাব তেতিয়া এই কেষে কাটিব। কাৰণ ইনষ্টাগ্ৰামত ইহঁতি এনেকে থকা আৰু কেলা লেংটা হৈ থকা দুইটা একেই কথা। দেখাত কেলা গোটেইজনী এটা বান্দৰ, তাই আকৌ নাম ৰাখিছে কেলা সৰগৰ পৰী। হেৰ তই কেলা সৰগৰ পৰী নহয়, তই কেলা মস্ত নাগৰী। হেৰ তই কেলা দিনক দিনে যেনেকেহে বাঢ়িছ তোক কেলা দেখাতে গম পোৱা গৈছে তই যে এটা কেলা সাৰ দিয়া মূলা। হেৰ কেলা তোৰ নিচিনা বহুতে পাবলগীয়া সন্মানখিনি আৰু অধিকাৰৰ বাবে ধৰণা দি ফুৰিছে। আৰু তই অলপ কেলা সাৰ পানী দি বহাই মেলি লৈ ইনষ্টাগ্ৰামত কেলা বদনাম কৰিবলৈ আহিছ। হেৰ ৰিলছ বনাইছ বনা, অলপ কেলা শালীনতাবিলাক বচাই ৰাখ। পিছতে কেলা লেংটা হৈ পেলাই ৰিলছ বনাই নিজৰ লগতে তহঁতৰ কেলা কমিউনিটিটোক বদনাম নকৰিবি। আমাৰ দেশখন কেলা গণতন্ত্ৰ দেশ, সেইকাৰণে বাচি আছ, নহলে কেলা ঘৰৰ পৰা টানি আনি কেলা ৰাম কোবন দিলো হয়। ভগৱানে যি কৰে ভালৰ কাৰণে কৰে, আৰু তোৰ কেলা অভদ্ৰামীবিলাক দেখি পেলাই এনেকুৱা লাগিছে ভগৱানে তোৰ লগত কেলা ভালেই কৰিলে। নাজানো কেলা কাৰ পাপৰ ফলত কেলা পৃথিৱীলৈ আহিলি আধা। निकल लौड़े, पहली फुर्सत में निकल, कोई जरूरत नहीं तेरी, पहली फुर्सत में भोसड़ी के निकल।